নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ আজিৰ ৰেচিপিটো হৈছে অমিতাৰ খাৰ। চ' তাৰ কাৰণে মই অমিতা এটা লৈ লৈছোঁ। এতিয়া অমিতাটো ভালকৈ কাটি ল'ম। এইখিনি প্ৰথমতে বাকলিখিনি গুচাই লৈছোঁ আৰু এতিয়া ভালকৈ ধুই ল'ম। আৰু এইখিনি বাকলি গুচাই এতিয়া ভালকৈ কুটি ল'ম। এতিয়া কেৰাহীত অকণমান তেল দিছোঁ, বেছি দিয়া নাই। লগত দুটামান নহৰু আৰু জলকীয়া। অমিতাখিনি দি দিলোঁ। লগত নিমখ দি দিছোঁ আৰু অকণমান চ'দা খাৰ দি দিছোঁ। ইয়াত ক'লা খাৰ দিলে বেছি সোৱাদ হয়, কিন্তু ক'লা খাৰ নাই, ত' অকণমান চ'দা খাৰ দি দিলোঁ। আৰু ইয়াত খাৰ প্ৰায় ৰেডি হৈয়ে গৈছে, উতলি আহিছে। ইয়াত মই ভাজি লোৱা মাছখিনি দি দিছোঁ। আৰু ফাইনেলি মোৰ খাৰ ৰেডি হৈ গ'ল। একদম সহজতে বনাব পাৰে আৰু কম টাইমত হোৱা ৰেচিপি হয়। আৰু খাৰ বুলি ক'লে মানে বহুত প্ৰিয় খাদ্য হয়। চ' ইয়াত অকণমান ধনিয়া দি দিছোঁ। আৰু ফাইনেলি মোৰ খাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।